অসমৰ এজন বিশিষ্ট অভিনেতা লগতে নাট্যকাৰ অসীম শৰ্মা ডাঙৰীয়াক মই পোনপ্ৰথমে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমি তেখেতৰ হাতেৰে আমি প্ৰথমে তেখেতকে আমাৰ বঁটাটো প্ৰদান কৰিবলৈ তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ব্যয়বহুলভাৱে জড়িত আমাৰ আচলতে ঘোঁৰা বুলি বিবেচনা কৰিবলৈ বেয়া নহ'ব। আমাৰ মৰাণৰ পৰাই বহুকেইজন জনপ্ৰিয় সংগীত শিল্পী আচলতে অসমত পৰিচিত হৈছে। আমি পোনপ্ৰথমে জ্যোতিৰত্ন এৱাৰ্ড 2025 যি সন্মান সেয়া আগবঢ়াম আৰু মই পোনপ্ৰথমে অসীম শৰ্মা ডাঙৰীয়াক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমন্ত্ৰণ কৰি অনা অসীম শৰ্মা ডাঙৰীয়াৰ হাতেৰে আমি পোনপ্ৰথমে বঁটাটো আগবঢ়াবলৈ তেখেতক অনুৰোধ জনাইছোঁ। আমি জ্যোতিৰত্ন এৱাৰ্ড 2025 বেষ্ট পপুলাৰ ছিংগাৰ এৱাৰ্ডটো মই তেখেতকে ঘোষণা কৰিবলৈ অনুৰোধ জনাইছোঁ। বেষ্ট পপুলাৰ ছিংগাৰ এই লাইভৰ এই এৱাৰ্ড ফাংচনত এই বঁটাটি লাভ কৰিছে আপোনালোকৰ অতি মৰমৰ জনপ্ৰিয় গায়ক, মোৰো অতি জনপ্ৰিয় গায়ক, আপোনালোকৰ চিনাকি মৰমৰ কুসুম কইনা। মই গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ই লাইভ জ্যোতিৰত্ন এৱাৰ্ড 2025 আমি সন্মানিত কৰিবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, তেখেতক সন্মানিত কৰি বেষ্ট পপুলাৰ ছিংগাৰ 2025 কুসুম কৈলাশ। কুসুম কৈলাশৰ কাৰণে এটা জোৰদাৰ হাতচাপৰি হ'ব লাগে। আমি পোনপ্ৰথমে এখনি ফুলাম গামোচাই তেখেতক সন্মান যাচিবলৈ অসীম শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। লগতে জ্যোতিৰত্ন এৱাৰ্ডৰ 2025 এই বঁটাটি তেখেতক আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমি কৈলাশৰ মনৰ অনুভৱ জানিব বিচাৰি মই তেখেতলৈ মাইক্ৰফোনটো সৰুতে আগবঢ়াই দিছোঁ। আৰু যিমানবিলাক অতিথি আজি মৰাণত আহি ইয়াত উপস্থিত আছেহি, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সকলোকে হিয়া ভৰা আন্তৰিক ওলগ যাচিছোঁ আৰু লগতে আগন্তুক ৰঙালী বিহুৰ অফুৰন্ত ওলগ যাচিছোঁ আৰু আপোনালোকে আহিবলগীয়া দিনবিলাক সকলোৰে সুখৰ হওক, হাঁহিৰ হওক, আনন্দৰ হওক তাৰে কামনা কৰিছোঁ। আৰু মই খুব দৌৰা-দৌৰিত আছোঁ আৰু বহুত বহুত ধন্যবাদ। আৰু বহুদিনৰ মূৰত কিবা এটা পাইছোঁ, ভাল লাগিছে। থেংক ইউ ই লাইভ। আৰু লগতে আপোনালোক সকলোকে পুনৰবাৰ বহুত 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 আন্তৰিক শুভকামনা যাচিছোঁ। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ কুসুম কৈলাশৰ লগতে তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আমাৰ বঁটাটো প্ৰদান কৰাত বিশেষভাৱে সহায় কৰা অসীম শৰ্মা ডাঙৰীয়ালৈ পুনৰবাৰ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।